বিহু বিহু বুলি ক'লেই আমাৰ মন সাতখন আঠখন হয়, নহয়নে বাৰু? বহাগ বিহু, এই বিহুত আমাৰ আৰু আনন্দ লাগে। আমি ঘৰে ঘৰে হুঁচৰি গাই, জেং বিহু গাই বহুত আনন্দ কৰোঁ। আৰু তেনেকুৱা সময়তে যদি ৰঙতে ৰঙালী বুলি এটি অনুষ্ঠানৰ আয়োজন কৰে, তেতিয়া মন কেনে হ'ব পাৰে বাৰু? লক্ষীবাৰী শংকৰজ্যোতি শ্ৰীমন্ত শংকৰজ্যোতি কলামঞ্চই আয়োজন কৰা ৰঙতে ৰঙালী অনুষ্ঠানটিত নিমন্ত্ৰিত হৈ কবিতা গাবলৈ পাই অতি আনন্দিত হৈছিলোঁ। কবিতা মোৰ প্ৰাণ, আৰু এই অনুষ্ঠানটিত কবিতা এটি পাঠ কৰিবলৈ শ্ৰীযুত অৰূপ শইকীয়াদেৱে কোৱাত তেখেতলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে তাত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতা লক্ষ্য কৰি প্ৰতিযোগিতাবিলাক চাই খুব ভাল লাগিল। বিশেষকৈ পিঠা প্ৰতিযোগিতাটো চাই মোৰ খুব ভাল লাগিল, কিয়নো মই পিঠা ভালদৰে বনাব নাজানো। আমি বনোৱা দেখিলে মোৰ খুব ভাল লাগে। মই খুব হেঁপাহেৰে পিঠা প্ৰতিযোগিতাটো চালোঁ, আৰু মোৰ ছোৱালীজনীৰ সৈতে মই সেই অনুষ্ঠানটোলৈ গৈছিলোঁ, আৰু মোৰ কবিতা পাঠ কৰি মই এটি অতি সুখী মনেৰে, আনন্দ মনেৰে ঘৰলৈ উভতি আহিলোঁ।